ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 2025ৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখনৰ ৰিভিউ কৰিব বিচাৰিছোঁ। ডেট মিনছ কেনেধৰণৰ কুৱেশ্যন আহিছে বা তোমালোকৰ এক্সাম কেনেকুৱা হৈছে তাৰ সম্পৰ্কে কমেণ্ট কৰি জনাবা। মই আশা কৰোঁ এনেধৰণৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' হয় এই ভিডিঅ'টো আহিব লগা যিখিনি ছেমিষ্টাৰ আছে তেওঁলোকক যথেষ্টখিনি সহায় কৰিব বা যিখিনি ছাত্ৰ-ছাত্ৰী এবাৰ পৰীক্ষা দিছা তোমালোকেও চাব পাৰিবা যে কেনেধৰণৰ কুৱেশ্যন আহিছিলে বা যিখিনি আমাৰ কোৰ্চত জড়িত হৈ আছে তেওঁলোকে নিশ্চয় গম পাইছে যে গোটেইখিনি বস্তুৱেই তোমালোকক কৰোৱা হৈছিলে। মই আশা কৰোঁ যিখিনি বস্তু অতিৰিক্তভাৱেও তোমালোকক দিছিলোঁ সেইখিনিও আহিছে। কুৱেশ্যন পেপাৰখন দেখি যথেষ্ট ভাল লাগিছে। মই আশা কৰোঁ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছিলে নিশ্চয় তোমালোকে ভালদৰে লিখিব পাৰিছা। বাৰু যি কি নহওক কুৱেশ্যন পেপাৰখন আমি আৰম্ভ কৰোঁ আহা। ইয়াত 60 মাৰ্কৰ কুৱেশ্যন আছে 2 আৱাৰ্ছ 2 ঘণ্টা সময়। প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যে কনচেপ্ট তোমালোকে পেপাৰত টান নোপোৱা। পেপাৰত যিখিনি বস্তু আমি পঢ়াই থাকোঁ কলেজত তোমালোকক যিখিনি বস্তু পঢ়াই বা চিলেবাছত যিখিনি বস্তু আছে সেইখিনিতে আহিব, কিন্তু মেইন প্ৰব্লেমটো হৈছে যে 2 ঘণ্টা সময়ত গোটেই কুৱেশ্যনখিনি আমি কেনেধৰণে ছল্ভ কৰিম। ঠিক আছে, গতিকে টাইম মেনেজমেণ্টৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব। তাৰ কাৰণে যিখিনি ডায়েগ্ৰাম থাকিব সেইখিনি আগতে ঘৰত প্ৰেক্টিচ কৰিব লাগিব। গতিকে এইখিনি বহুত কিছুমান কথা থাকে যাৰ কাৰণে এই ইকনমিক্সৰ নিচিনা এই ছাবজেক্টবিলাকত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰি। কাৰণ যিহেতু এইবিলাক ডায়েগ্ৰাম বেছড হয় গতিকে ডায়েগ্ৰাম আমি ড্ৰ কৰিব লাগে। গতিকে ডায়েগ্ৰাম এটা ড্ৰ কৰিবলৈ যাওঁতে সেইখিনি ঘৰতে প্ৰেক্টিচখিনি কৰিব লাগে। কাৰণ পৰীক্ষাত এই 2 ঘণ্টা যিহেতু আমি সময় পাওঁ সেই 2 ঘণ্টা সময়ত গোটেই 60 মাৰ্কৰ দেখাতেই 60 মাৰ্ক, কিন্তু লং কুৱেশ্যন চোৱাচোন বহুতখিনি লং কুৱেশ্যন আহে হয়নে। এই গোটেইখিনি লং কুৱেশ্যন কৰিব লাগে প্লাছ ইয়াত ডায়েগ্ৰামো ড্ৰ কৰিব লাগে। গতিকে ডায়েগ্ৰামবিলাকৰ স্পীড যিমান বেছি হ'ব সিমান কম সময়ত আমি গোটেই পেপাৰখন কমপ্লিট কৰি থৈ আহিব পাৰিম। গতিকে এইটো এটা বেছিক তোমালোকৰ অভ্যাস বুলি ক'ব পাৰোঁ। গতিকে এইখিনি তুমি নিজেই ডেভেলপ কৰিব লাগিব। ঠিক আছে, কনচেপ্ট তোমাৰ দৰকাৰ হ'লে গোটেই পেপাৰখনেই তোমাৰ ক্লিয়াৰ থাকক, গোটেই চিলেবাছখনেই তোমাৰ ক্লিয়াৰ থাকক, কিন্তু পৰীক্ষাত যদি সেই বস্তুখিনি তুমি সময়মতে লিখিব নোৱাৰা তোমাৰ কুৱেশ্যন থাকি আহে তেতিয়াতো কুৱেশ্যন মানে তুমি যিমানেই নাজানা লাগিলে গোটেই চিলেবাছখনত তেতিয়াতো তোমাৰ কোনো ধৰণৰ লাভ নহ'ব হয় নাই। গতিকে সেইকাৰণে প্ৰেক্টিচ কৰিব লাগিব। লিখাৰ প্ৰেক্টিচখিনি বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, বহুত ছাত্ৰ-ছাত্ৰী এবাৰ সেই প্ৰব্লেমটো হৈছে। মই আশা কৰোঁ ইয়াৰ পিছত যিখিনি ছেমিষ্টাৰ হ'ব সেই ছেমিষ্টাৰবিলাকত তোমালোকে এই কথাটোৰ ওপৰত গুৰুত্ব দিবা আৰু কাম কৰিবা নিজে। ঠিক আছে, এতিয়া 1 মাৰ্কৰ 6টা কুৱেশ্যন আহে। প্ৰথম কুৱেশ্যন হৈছে যে অৰ্থনৈতিক আৰ্হি কি? হোৱাট ইজ এন ইকনমিক মডেল? ইকনমিক মডেল বুলিলে আমি কি বুজোঁ? ধুনীয়া কুৱেশ্যন। নেক্সট, তলৰ কোনটো ব্যক্তিগত চাহিদা নিৰ্ধাৰক নহয়? ঠিক আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ডিটাৰমিনেণ্ট অফ দ্য ইণ্ডিভিজুৱেল ডিমাণ্ড? আমি ইণ্ডিভিজুৱেল ডিমাণ্ড মাৰ্কেট ডিমাণ্ডৰ বেলেগ বেলেগ ফেক্টৰ বেলেগ বেলেগ ধৰণে আলোচনা কৰিছিলোঁ হয়নে। ইয়াত কৈছে যে কোনটো নহয়, কুৱেশ্যন ভালদৰে পঢ়িবা। হুইচ ইজ নট বুলি দিছে, কোনটো নহয়। চেঞ্জ ইন প্ৰাইচ অফ এ গুড, বস্তু এটাৰ দৰ। নেক্সটটো হৈছে চেঞ্জ ইন ইনকাম, আয়ৰ পৰিৱৰ্তন হোৱাটো। নেক্সটটো হৈছে বিক্ৰেতাজনৰ ৰুচি অভিৰুচি আৰু পচন্দ। আৰু ফ'ৰ্থটো হৈছে বতৰৰ পৰিৱৰ্তন, চেঞ্জেছ ইন ৱেডাৰ। এইখিনি যেতিয়া মই তোমালোকক বুজাই আছিলোঁ বাৰে প্ৰতি কৈ থকা কথাই হয়। গতিকে চেঞ্জিং ৱেডাৰ এইটো হৈছে মাৰ্কেট ডিমাণ্ডৰ এটা ডিটাৰমিনেণ্ট ফেক্টৰ, এইটো ইণ্ডিভিজুৱেল ডিমাণ্ডৰ নহয় হয়নে। বহুতবাৰ তোমালোকক এইখিনি লাইভ ক্লাছবিলাকতো যেতিয়া লাইভ ক্লাছ কৰিছোঁ তাতো মেনশ্যন কৰিছোঁ বা নোটছ হিচাপেও দিছোঁ। আই হোপ বুজি পাইছে। নেক্সট, এই দুটা কুৱেশ্যন ধুনীয়া আহিছে। নেক্সটটো হৈছে ভাৰসাম্য বিন্দুত নিৰপেক্ষ ৰেখাডালৰ ঢাল কি হ'ব? এট দ্য পইণ্ট অফ ইকুইলিব্ৰিয়াম দ্য শ্লোপ অফ দ্য ইণ্ডিফাৰেণ্ট কাৰ্ভডালৰ শ্লোপটো কেনেকুৱা হ'ব? ইকুইলিব্ৰিয়াম পইণ্ট। বাজেট ৰেখা ঢালৰ সৈতে সমান হ'ব। চ' ইকুইলেভেল দ্য শ্লোপ অফ দ্য বাজেট লাইন গ্ৰেটাৰ দেন দ্য শ্লোপ অফ দ্য বাজেট লাইন। এণ্ড প্ৰাইচ দুটাৰ অৰ্থাৎ প্ৰাইচ ৰেচিঅ'টোৰ কথা কোৱা হৈছে। এতিয়া 1 and 3 এই দুইটাৰ ভিতৰত কোনটো শুদ্ধ বাছি লোৱা। ঠিক আছে, এইটো খুব ধুনীয়া কুৱেশ্যন। যেতিয়া ইণ্ডিফাৰেঞ্চ কাৰ্ভৰ কনজিউমাৰ ইকুইলিব্ৰিয়াম আমি পঢ়োঁ, কনজিউমাৰ ইকুইলিব্ৰিয়ামত দুটা কণ্ডিশ্যন আছে ইকুইলিব্ৰিয়ামৰ, সেই কণ্ডিশ্যন দুটাৰ সৈতে কোনটো হ'ব? ঠিক আছে, জনাবা কমেণ্ট কৰি। ধুনীয়া কুৱেশ্যন আহিছে। ইকুইলিব্ৰিয়ামৰ যোন দুটা কণ্ডিশ্যন হয় সেই কণ্ডিশ্যন দুটা ইয়াত আছে, খালি ইয়াৰ এটা নাই। কোনটো নাই কমেণ্ট কৰি জনাবা। নেক্সট,
এডাল সাধাৰণ LAC ৰেখা প্ৰভাৱিত হয় ডেট মিনছ দ্য নৰ্মেল LAC কাৰ্ভ ইজ ইনফ্লুৱেঞ্চ বাই গতিকে ইয়াৰো নোটছ দিয়া হৈছে নোটছ অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে আমি ইকনমিক্স এণ্ড ডিছ ইকনমিক্স অফ স্কেল পঢ়িছিলোঁ হয়নে গতিকে এই কনচেপ্টটো ইকনমিক্স এণ্ড ডিছ ইকনমিক্স স্কেলৰ কনচেপ্টটো তাতে আমি মেনশ্যন কৰিব লাগে প্ৰথম কথাটো হৈছে দ্য কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল ইনক্ৰিজ নেক্সটটো হৈছে বৃহৎ মাত্ৰাৰ মিতব্যয়ী আৰু অমিতব্যয়ীৰ দ্বাৰা ডেট মিনছ ইকনমিক্স এণ্ড ডিছ ইকনমিক্স স্কেল অফ লাৰ্জ স্কেল প্ৰডাকশ্যন নেক্সটটো হৈছে ডিমিনিছিং ৰিটাৰ্ণছ টু স্কেল এণ্ড ফ'ৰ্থটো হৈছে ওপৰৰ সকলোকেইটা তুমি কোনটো কৰিলা কমেণ্ট কৰি জনাবা যদি ভুল হয় তেতিয়াহ'লে মই কাৰেক্ট কৰি দিম ঠিক আছে নেক্সট কুৱেশ্যন আহিছে কৌশলগত পৰিৱৰ্তনৰ উপাদান ওকে নেক্সট কুৱেশ্যন কৌশলগত পৰিৱৰ্তনৰ উপাদান আৰু চাহিদাৰ ৰেখাৰ স্থানান্তৰণ কৰিব পাৰে এতিয়া ইয়াৰ ডেট মিনছ টেকনলজিকেল চেঞ্জ কেন মেক এ শ্বিফ্ট ইন ইনপুট ডিমাণ্ড কাৰ্ভ টেকনলজিকেল চেঞ্জে ইনপুট ডিমাণ্ড কাৰ্ভডাল শ্বিফ্ট কৰিব পাৰে বুলি কৈছে গতিকে এই কনচেপ্টটো তোমাক সঁচা নে মিছা সুধিছে ঠিক আছে ওকে কনচেপ্টটো তোমাক সঁচা নে মিছা সুধিছে ওকে নেক্সট কুৱেশ্যন নীতি হ'ল নীতি হ'ল একচেটিয়া বজাৰৰ নিয়ন্ত্ৰণৰ এক আহিলা মিনছ ইজ ইম্প'জ অন দ্য মন'পলি ফাৰ্ম টু ৰেগুলেট দেয়াৰ এক্টিভিটিজ যিটো মন'পলি ফাৰ্ম হয় সেই মন'পলি ফাৰ্মখনৰ ৰেগুলেট দেয়াৰ এক্টিভিটিজ কি নীতি প্ৰস্তুত কৰা হয় নীতি কি হয় যেতিয়া আমি একচেটিয়া বজাৰ পঢ়িছিলোঁ একচেটিয়া বজাৰৰ যিটো নিয়ন্ত্ৰণৰ আহিলা ঠিক আছে সেই নিয়ন্ত্ৰণৰ আহিলাবিলাকত যিটো গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যনৰ কনচেপ্ট আছে বা নিয়ন্ত্ৰণৰ আহিলাবিলাকত এই কনচেপ্টটো পোৱা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন আমাৰ আহিছে তিনিটা যিকোনো তিনিটা ডেট মিনছ 4x3 এটা কুৱেশ্যনত 3 মাৰ্কছকৈ আহিছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অৰ্থনীতিৰ নীতিসমূহ ডেট মিনছ দ্য ইকনমিক প্ৰব্লেমছ এইটো আমি বহুতবাৰ আলোচনা কৰিছোঁ আৰু এইবিলাক মডেল কুৱেশ্যন পেপাৰটো আমি লিখিছোঁ হয়নে ইকনমিক প্ৰব্লেমছবিলাক অৰ্থনীতি এখনৰ প্ৰব্লেমবিলাক কি হয় ঠিক আছে নেক্সটটো হৈছে চাহিদা ৰেখাৰ স্থানান্তৰ চাহিদাৰ স্থানান্তৰটো আমি বুজাইছোঁ যে চাহিদাৰ স্থানান্তৰ কেনেকৈ হয় এটা স্থানৰ পৰা অন্য এটা স্থানলৈ কেনেধৰণে প্ৰভাৱিত হয় সেই সম্পৰ্কে আমি ডায়েগ্ৰামৰ থ্ৰুৱেদিও কৰিছোঁ তাৰ কাৰক হিচাপেও দেখাইছোঁ হয়নে নেক্সটটো হৈছে আয়ৰ উপভোগ ৰেখা ডেট মিনছ ইনকাম কনজাম্পশ্যন কাৰ্ভটো আছে নেক্সটটো হৈছে লেণ্ড মাৰ্কেট এণ্ড ডিটাৰমিনেশ্যন অফ ৰেণ্ট লেণ্ড মাৰ্কেট ডেট মিনছ লেণ্ড মাৰ্কেট বুলি যদি কওঁ ৰেণ্টৰ কেনেধৰণে ডিটাৰমিনেশ্যন হয় এই কুৱেশ্যনো তোমালোকক দিয়া আছে আই হোপ এই কুৱেশ্যনখিনিৰ ভিতৰত ধুনীয়া কুৱেশ্যন আহিছে তোমালোকে কৰিব পাৰা কিন্তু মেইন কথাটো হৈছে যেনেকৈ ধৰা এইটো চাহিদাৰ স্থানান্তৰকৰণ এতিয়া এই কনচেপ্টটো লিখিলে বহুত দীঘল হয় কিন্তু আমি চাব লাগিব যে আমাৰ মাৰ্কছ আহিছে 4 মাৰ্কছ হয়নে গতিকে 4 মাৰ্কৰ কুৱেশ্যনটোৰ ওপৰত বেছ কৰি পেলাই আমি লিখিব লাগিব কাৰণ এনেধৰণৰ কুৱেশ্যনখিনি বা ইকনমিক প্ৰব্লেম ইয়াক আমি বহুত লিখিব পাৰোঁ ঠিক আছে গতিকে এনেকুৱা কেতিয়াবা হৈ যায় যেতিয়া কুৱেশ্যন এটা আমি পাওঁ যে কুৱেশ্যনটো ইজি নিচিনা লাগে আমি বহুত লিখি দিওঁ আৰু বহুত লিখি দিয়াটো এটা প্ৰব্লেম কাৰণ পিছলৈ সময়ৰ কম হয় কাৰণ লিমিটেড টাইম থাকে 2 ঘণ্টাই সময় আছে হয়নে গতিকে এই 4 মাৰ্কৰ কুৱেশ্যনখিনি যদি আমি বহুত বেছিকৈ লিখিবলৈ পাওঁ তুমি যিমানেই ধুনীয়া নালাগে তুমি 4ৰ ভিতৰত 4.8টো পাবা 4ৰ ভিতৰত তোমাক 8টো কেতিয়াও নিদিয়ে হয়নে গতিকে সেইটো কথা মন কৰিবা বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এই 4 মাৰ্কৰ কুৱেশ্যনখিনিয়ে পিছৰ সময়খিনি বহুতখিনি কমাই দিয়ে নেক্সট কুৱেশ্যন তলৰ দিয়াসমূহ বৰ্ণনা কৰা আৰু প্ৰয়োজন সাপেক্ষে চিত্ৰ ব্যৱহাৰ কৰিবা ফাৰ্ষ্টটো হৈছে ব্যক্তিগত স্থিতিশীল বিশ্লেষণ কৰোৱা হৈছে ব্যক্তিগত তুলনামূলক স্থিতিশীল বিশ্লেষণ নেক্সটটো হৈছে প্ৰতিকল্পনাৰ বিপাক ডেট মিনছ ছাবষ্টিটিউশ্যন ইফেক্ট এইখিনিও কৰোৱা হৈছে তোমালোকক ঠিক আছে আমি ষ্টেটিক কুৱেশ্যনটো কৰাইছোঁ কম্পেয়াৰটো কৰিছোঁ আৰু গোটেইকেইটাতে একচুৱেলি আমাৰ ডায়েগ্ৰাম প্ৰয়োজন হয় আমি ষ্টেটিকতেই হওক বা কম্পেয়াৰতেই হওক এই গোটেইখিনিতে আমি ডায়েগ্ৰামৰ থ্ৰুৱেদি বুজাইছোঁ আৰু কনচেপ্টটো ভাল আহিছে 11 মাৰ্কৰ এইটো এটা কুৱেশ্যন হয় ঠিক আছে যিহেতু অৰো আছে থকাত আহিছে মৌলিক প্ৰতিযোগিতামূলক বজাৰৰ আৰ্হি ধাৰণাসমূহ কি হোৱাট আৰ দ্য ফিচাৰ্ছ অফ দ্য বেচিক কম্পিটিটিভ মাৰ্কেট মডেল বেচিক কম্পিটিটিভ মাৰ্কেট এখনৰ ফিচাৰখিনি কি নেক্সটটো হৈছে প্ৰান্তীয় ব্যয় আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ
প্ৰতিষ্ঠান এখনৰ যোগান ৰেখা দ্য মাৰ্জিনেল কষ্ট এণ্ড ছাপ্লাই ইন কম্পিটিটিভ মাৰ্কেট কম্পিটিটিভ মাৰ্কেট মিনছ যিটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ হয় সেই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ইয়াত হৈছে 5+6 এটা ওপৰতো 5 মাৰ্কছ আছে আৰু তলতো 6 মাৰ্কছ আছে ডেট মিনছ 11 তুমি হয়তো ফাৰ্ষ্টটো কৰা নতুবা ছেকেণ্ডটো কৰা নেক্সটটো হৈছে চাহিদা ৰেখা নিম্নগামী হোৱাৰ কাৰণসমূহ আলোচনা কৰা চাহিদা ৰেখা ঊৰ্ধ্বগামী হোৱাৰ চৰ্তসমূহ কি চিত্ৰসহ বৰ্ণনা কৰা ফাৰ্ষ্ট পাৰ্টটোত আহিছে 4 এণ্ড ছেকেণ্ড পাৰ্টটোত আহিছে 7 এতিয়া চাহিদা ৰেখাডাল আমি যেতিয়া আলোচনা কৰিছিলোঁ যে ডাউনৱাৰ্ড শ্লপিং হয় নাই চাহিদা কাৰ্ভডাল ডাউনৱাৰ্ড শ্লপিং হয় কাৰণ কেলে হয় যেতিয়া প্ৰাইচ ডিক্ৰিজ হ'বলৈ যায় এইটো যদি আমি প্ৰাইচ হয় ঠিক আছে এইটো P1 P2 এইটো P0 ধৰি লৈছোঁ ঠিক তেনেধৰণে প্ৰাইচৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কোৱান্টিটি থাকিব Q1 Q0 Q2 যিমানেই পাৰ্টিকুলাৰ কমোডিটিবিলাকৰ প্ৰাইচ এই কমোডিটিৰ বস্তুৰ দাম যিমানেই কমিব সিমানেই কোৱান্টিটি ডিমাণ্ড আমাৰ বাঢ়ি যাব আৰু সেইকাৰণে চাহিদা ৰেখাডাল কি হয় সদায় ডাউনৱাৰ্ড শ্লপিং হোৱা আমি দেখিবলৈ পাওঁ হয়নে চাহিদা ৰেখাডাল সেইকাৰণে আমি ডাউনৱাৰ্ড শ্লপিং হোৱা দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যনটো হৈছে চাহিদা ৰেখা ঊৰ্ধ্বগামী হোৱাৰ চৰ্তসমূহ কি চিত্ৰ সহায়ত বৰ্ণনা কৰা এনালাইচিছ দ্য ফেক্টৰ ৰেছপনচিবল ফৰ ডাউনৱাৰ্ড শ্লপিং আণ্ডাৰ হোৱাট কণ্ডিশ্যন দ্য ডিমাণ্ড কাৰ্ভ বিকেম আপৱাৰ্ড ৰাইজিং কিছুমান পাৰ্টিকুলাৰ গুডছ আছে যিখিনি গুডছৰ কাৰণে ছাপ্লাই কাৰ্ভডাল আপৱাৰ্ড ৰাইজিং হয় ঠিক আছে যেতিয়া পজিটিভ ৰিলেশ্যনশ্বিপ হ'ব পজিটিভ ৰিলেশ্যনশ্বিপত সদায় আপৱাৰ্ড ৰাইজিং হয় যিহেতু ডাউনৱাৰ্ড শ্লপিং এইকাৰণে হয় যে প্ৰাইচ এণ্ড কোৱান্টিটিৰ মাজত বস্তুৰ দৰ আৰু পৰিমাণৰ মাজত যিহেতু ঋণাত্মক সম্পৰ্ক আছে সেই ঋণাত্মক সম্পৰ্কৰ কাৰণে ডাউনৱাৰ্ড শ্লপিং হয় কিন্তু ঊৰ্ধ্বগামী কেতিয়া হ'ব যেতিয়া সেই বস্তু এটাৰ বস্তুটোৰ দৰ বা সেই পাৰ্টিকুলাৰ বস্তুটোৰ যিটো প্ৰায় মানে পৰিমাণ কিমান পৰিমাণে বস্তু বিক্ৰী কৰা হৈছে সেই বস্তুবিলাকৰ মাজত যেতিয়া এটা যোগাত্মক সম্পৰ্ক থাকিব সেই যোগাত্মক সম্পৰ্কবিলাকৰ ক্ষেত্ৰত আপৱাৰ্ড ৰাইজিং হ'ব কিছুমান কনচেপ্ট আছে ফৰ এক্সাম্পল গিফ্ট এণ্ড গুডছ আমি যদি গিফ্ট এণ্ড গুডছৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে ইয়াত এটা পজিটিভ ৰিলেশ্যনশ্বিপ আছে বিটুইন দ্য প্ৰাইচ এণ্ড কোৱান্টিটি গতিকে প্ৰাইচ এণ্ড কোৱান্টিটিৰ এই যিটো ছেকেণ্ড পাৰ্টটো হৈছে চৰ্তসমূহ কি এতিয়া গিফ্ট এণ্ড গুডছৰ ক্ষেত্ৰত সদায় কাৰ্ভডাল কি হয় ডাউনৱাৰ্ড শ্লপিং নহয় কাৰ্ভডাল সদায় কি হ'ব আপৱাৰ্ড ৰাইজিং ঠিক আছে তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট হয় আৰু এটা আছে অ'কে ইণ্ডিভিজুৱেল ডিমাণ্ডৰ কনচেপ্টটো তাৰপিছতে ফেক্টৰখিনি সেই গোটেই কনচেপ্টবিলাক যেতিয়া আমি ভালদৰে আলোচনা কৰোঁ সেই আলোচনা কৰোঁতে ফিচাৰ্ছবিলাকৰ পৰাই বিভিন্ন ধৰণৰ কণ্ডিশ্যনখিনি আলোচনা কৰিব পাৰি সেইখিনি আপোনালোকক কোৱা হয় আই হোপ কুৱেশ্যনটো পাৰিছা নেক্সটটো হৈছে দৰ নিয়ন্ত্ৰণৰ বিষয়ে লিখা উপভোক্তাৰ উদ্দিষ্ট আৰু উদ্যোক্তাৰ উদ্দিষ্ট চিত্ৰ সহায় অৰ্থাৎ প্ৰতিযোগিতামূলক বজাৰ দক্ষতা সম্পৰ্কে আলোচনা কৰা হোৱাট ইজ প্ৰাইচ ৰাইট এবাউট দ্য প্ৰাইচ কণ্ট্ৰল দৰ কিয় নিয়ন্ত্ৰণ কৰিব লাগে নেক্সট হৈছে এক্সপ্লেইন দ্য ইকনমিক ইফিচিয়েঞ্চি অফ কম্পিটিটিভ মাৰ্কেট উইথ দ্য হেল্প অফ দ্য কনজিউমাৰ ছাপ্লাছ এণ্ড প্ৰডিউচাৰ ছাপ্লাছ কৰোৱা হৈছে দুয়োটা কুৱেশ্যনেই আহিছে কনজিউমাৰ ছাপ্লাছ এণ্ড প্ৰডিউচাৰ ছাপ্লাছ আই হোপ এইটো কুৱেশ্যনো তোমালোকে ধুনীয়াকৈ কৰি আহিছা নেক্সট কুৱেশ্যনটো হৈছে নিৰপেক্ষ ৰেখা আৰু নিৰপেক্ষ মানচিত্ৰ কি হোৱাট ডু মিন বাই দ্য ইণ্ডিফাৰেঞ্চ কাৰ্ভ আমি ইণ্ডিফাৰেঞ্চ কাৰ্ভ পঢ়িছোঁ ইণ্ডিফাৰেঞ্চ কাৰ্ভৰ কেৰেক্টাৰিষ্টিক্স পঢ়িছোঁ হয়নে নেক্সটটো হৈছে কাৰণ দৰ্শাই ব্যাখ্যা কৰা দুডাল নিৰপেক্ষ ৰেখাই কেতিয়াও কটাকটি নকৰে নেক্সটটো হৈছে নিৰপেক্ষ ৰেখাৰ কেন্দ্ৰৰ প্ৰতি উত্তল এই দুটা হৈছে নিৰপেক্ষ ৰেখাৰ কি হৈছে বেছিক কেৰেক্টাৰিষ্টিক্স হয়নে যেতিয়া কেৰেক্টাৰিষ্টিক্স বুলি কওঁ হোৱাট আৰ দ্য ইণ্ডিফাৰেঞ্চ কাৰ্ভ কি হয় এণ্ড হোৱাট আৰ দ্য ইণ্ডিফাৰেঞ্চ কাৰ্ভ হওক ইণ্ডিফাৰেঞ্চ মেপ হওক আমি পঢ়াইছিলোঁ যে দুডাল নিৰপেক্ষ ৰেখাই কেতিয়াও কটাকটি নকৰে আমি যদি চাওঁ এই দুডাল নিৰপেক্ষ ৰেখা এডাল হৈছে এডাল যদি IC1 হয় এডাল IC2 হয় এই দুডালে এই বিন্দুটো কেতিয়াও কটাকটি নকৰে কিয়নো যিহেতু আমি জানো যে দুডাল নিৰপেক্ষ ৰেখা ছেইম এডাল নিৰপেক্ষ ৰেখাডাল এডাল নিৰপেক্ষ ৰেখা থাকে এইটোৱে যদি 100
ইউনিট অফ কনজাম্পশ্যন মানে মেক্সিমাম লেভেল অফ ছেটিছফেকশ্যন বা দুইটা গুচ্ছৰ কথা কৈছে প্ৰত্যেকটো বিন্দুতে সমান পৰিমাণৰ সন্তুষ্টি প্ৰদান কৰিব আৰু আমি এটা কথা জানো যে উচ্চ স্তৰত যিডাল নিৰপেক্ষ ৰেখা সি সদায় বেছি সন্তুষ্টি বুজায় আৰু নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখা দিলে কম সন্তুষ্টি বুজায় গতিকে চোৱা এই দুইডাল নিৰপেক্ষ ৰেখাই কেতিয়াও একেটা বিন্দুত যদি কটাকটি কৰে গতিকে এইটোত যদি 100 হয় আৰু এইটো আকৌ ওপৰত আছে এইটো 200 হৈ যাব আকৌ এইটো তললৈ হৈ যোৱাৰ লগে লগে এইটো 50 হ'ব নোৱাৰে বা 100তকৈ কম হ'ব নোৱাৰে কাৰণ এইটো 100তকৈ কম হ'ব লাগিব যিহেতু এইটো এই ওপৰৰ ডালতকৈ কমত আছে হয় নাই গতিকে এইবিলাক আমি জাষ্ট বুজাইছোঁহে কিন্তু অৰ্থনীতিৰ দৃষ্টিভংগীৰে কনচেপ্টখিনি লিখিব লাগিব এইখিনি তোমালোকক কৰোৱা হৈছে খুব ধুনীয়া এটা কুৱেশ্যন আহিছে নেক্সট কথাটো হৈছে কেন্দ্ৰৰ ফালে উত্তল ডেট মিনছ কনভেক্স টু দ্য অৰিজিন বুলি আমি ক'ব পাৰোঁ সেইটো কুৱেশ্যনো আহিছে আমি ডাইগ্ৰামৰ থ্ৰুৱেদিও ক'ব পাৰোঁ প্লাছ আমি এইটো এক্সপ্লেনেশ্যন কৰিও কৰিব পাৰোঁ ঠিক আছে এইটো 10 মাৰ্কৰ কুৱেশ্যন নেক্সট হৈছে বাজেট সীমাবদ্ধতা আৰু বাজেট ৰেখা কি ব্যাখ্যা কৰা যে বাজেট ৰেখাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ আৰু বাজেট ৰেখাৰ ওপৰত আয় পৰিৱৰ্তনৰ প্ৰভাৱ What is the budget constraint and budget line? Explain the effect of change in price on the budget line and effect of change in price in the budget line. Okay, yet koise effect of change in price on the budget line and effect of change in income of the budget line. It means price aru income. এই দুইটাৰ কথা কোৱা হৈছে এই দুইটাই তোমালোকক দিয়া হৈছে আমি বাজেটৰ এই গোটেই কনচেপ্টখিনি বাজেট কনষ্ট্ৰেইণ্ট হওক বাজেট লাইন হওক পঢ়োৱা হৈছে ঠিক আছে মেবি বাজেট ইফেক্টৰ দুটাও ভিডিঅ' দিয়া হৈছিলে নেক্সট হৈছে LSAC আৰু LAC ৰেখা কিয় ইউ আকৃতিৰ হয় বৰ্ণনা কৰা LAC ৰেখাডাল SAC ৰেখাতকৈ কিয় বহল হয় বা LAC ৰেখা কিয় ইনভলভ কাৰ্ভ বুলি কোৱা হয় তাৰো তোমালোকক দিয়া হৈছে এইটো কুৱেশ্যন ভাল আহিছে এইটো কুৱেশ্যন তোমালোকে কৰিব পাৰা ঠিক আছে এক্সপ্লেইন হোৱাই SAC কাৰ্ভ এণ্ড LAC কাৰ্ভ আৰ ইউ শ্বেপড Why is the LAC curve flatter than the SAC curve? And why is the LAC curve called the involved curve? ইয়াক আমি কিয় involved curve বুলি কওঁ নেক্সট কুৱেশ্যনটো হৈছে প্ৰতিযোগিতামূলক প্ৰতিষ্ঠান এখনৰ লাভ সৰ্বোচ্চকৰণৰ অৱস্থা দুটাৰ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা মুঠ আয় আৰু মুঠ ব্যয় পদ্ধতি এই কুৱেশ্যনটো টেবুলৰ সহায়ত এখন টেবুল আঁকি পেলাই ডাইগ্ৰামৰ সহায়ত তোমালোকক এইটো কৰোৱা হৈছে যে মুঠ আয় বা মুঠ ব্যয় পদ্ধতিৰ সহায়ত কেনেধৰণে লাভ সৰ্বোচ্চ হয় এই সম্পৰ্কে নেক্সট হৈছে প্ৰান্তিক আয় আৰু প্ৰান্তীয় ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা ঠিক আছে explain the profit maximization of a competitive firm with the help of TRNTC approach TRNTC approachৰ সহায়ত নেক্সটটো হৈছে MRNMC approach marginal cost and marginal revenue এই দুইটা এপ্ৰ'চৰ সহায়ত কেনেধৰণে লাভ সৰ্বাধিকৰণ হয় ডেট মিনছ প্ৰফিট মেক্সিমাইজেশ্যন হয় এই সম্পৰ্কে কুৱেশ্যনটো আহিছে এইখিনি যিটো 60 মাৰ্কৰ কুৱেশ্যন সেইখিনি তোমালোকৰ যিখিনি নতুন বেটছৰ হয় সেইখিনি আহিছে আৰু বাকী তলৰ যিখিনি কুৱেশ্যন আহিছে সেই কুৱেশ্যনখিনি অন্য যিখিনি CBCSৰ আছিলে তেওঁলোকৰ যিখিনি বেক আছিলে সেই বেকৰ ষ্টুডেণ্টখিনিৰ কাৰণে পিছৰ কুৱেশ্যনখিনি 20 মাৰ্কছখিনি দিয়া হৈছে ঠিক আছে আই হোপ সকলোৰে কুৱেশ্যন ভাল হৈছে যিখিনি ছাত্ৰ ছাত্ৰীয়ে অকণমান মিডিয়ামৰ কাৰণে প্ৰব্লেম পাইছিলা ধৰি লৈছোঁ আগতে তোমালোকে ইংৰাজী মাধ্যমত আছে অসমীয়া দিছিলা কিন্তু এবাৰ ইংৰাজী মাধ্যমত আছে গতিকে অকণমান প্ৰব্লেম হয়তো বহুতৰ সেইটোতে আহিছে আৰু তাতকৈ বেছি প্ৰব্লেম আহিছে মোলৈ মেছেজ অহাবিলাকৰ ভিতৰত যে টাইম মেনেজমেণ্ট মেক্সিমামৰে টাইম মেনেজমেণ্ট হোৱা নাই তোমালোকে সময়ৰ মানে গোটেই পেপাৰখনেই জানা কিন্তু কৰি থৈ আহিবলৈ সময় হোৱা নাই কাৰণ আগতে যিহেতু আমি অসমীয়া মিডিয়ামত আছিলোঁ এতিয়া ইংৰাজী মাধ্যমত লিখিবলৈ লৈছোঁ গতিকে কুৱেশ্যন এটা যেতিয়া আমি লিখিবলৈ যাওঁ বহু ক্ষেত্ৰতে ট্ৰান্সলেট কৰি লিখোঁ অনুবাদ কৰি লিখোঁতে কি হয় সময়টো গুচি যায় গতিকে সেইটো ডাঙৰ এটা প্ৰব্লেম হৈছে তাৰ কাৰণে সেইটো প্ৰব্লেম তোমালোকে নিজেই ছল্ভ কৰিব লাগিব সেইটো কাৰণে তোমালোকে ইংৰাজীৰ যিখিনি বুকছ আছে লাইব্ৰেৰীতে গ'লা বুকছখিনি পঢ়িলা আৰু লগতে যেতিয়া তোমালোকক এটা নোটছ দিয়া হয় কলেজতে কৰোৱা হওক বা আজি তুমি মোৰ ক্ৰছতে আছা য'তেই নাথাকা লাগিলে তুমি যেনেকেই নপঢ়া তেতিয়া সেই কুৱেশ্যনবিলাকত যিবিলাক ডাইগ্ৰাম থাকে সেই ডাইগ্ৰামখিনি ঘৰত মিনিমাম এক্সামলৈকে মিনিমাম তুমি 20 টাইমছ তুমি ড্ৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ আমাৰ উদ্দেশ্য এটা যে কম সময়ত আমি ডাইগ্ৰামটো এক্সামত ড্ৰ কৰি আহিব লাগিব আৰু এইবাৰ পেপাৰখন দেখিছা মই তোমালোকক প্ৰথমৰ পৰাই কৈছোঁ এখন ডাইগ্ৰাম বেছ পেপাৰ এতিয়া দেখিলানে গোটেই পেপাৰখনে
মেক্সিমাম কথাতে আমি কি কৰিব লগা হৈছে ডায়াগ্ৰাম ড্ৰ কৰিব লগা হৈছে গতিকে এনেধৰণৰ যেতিয়া ডায়াগ্ৰাম বেছ পেপাৰবিলাক থাকে সেই ডায়াগ্ৰাম বেছ পেপাৰবিলাকক আমি প্ৰিপেয়াৰ কৰিবৰ কাৰণে ঘৰত ডায়াগ্ৰামে আঁকিব লাগে ঠিক আছে এইটো নহয় যে তুমি গোটেই চিলেবাছখন প্ৰথমৰ পৰা লাষ্টলৈ গোটেই চিলেবাছখন তুমি মুখস্থ কৰিছা কুৱেশ্যনখিনি মুখস্থ কৰিছা বহুতৰ সেইটো প্ৰব্লেম হয় আৰু যিহেতু আমি মানে হাই ছেকেণ্ডেৰীলৈকে এই মুখস্থৰ যিটো ট্ৰেণ্ড এটা থাকে ন সেই ট্ৰেণ্ডটোতে হয়তো তোমালোক এতিয়া বহুত ষ্টুডেণ্ট আছা গতিকে সেই ট্ৰেণ্ডটোৰ পৰা তোমালোকে ওলাই আহা কাৰণ এতিয়া যদি তোমালোকে মুখস্থ কৰি পঢ়া কেতিয়াও ইকনমিক্স কেতিয়াও তোমালোকৰ ক্লিয়াৰ লাইফত হ'ব নোৱাৰে মুখস্থ কৰিলে গতিকে কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব আৰু মুখস্থ কৰাটো এনেকুৱা হয় যেতিয়া আমি ডাঙৰ ডাঙৰ কনচেপ্টবিলাক মুখস্থ কৰোঁ আৰু মুখস্থ কৰিলে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে গোটেই বস্তুখিনি লিখোঁ ঠিক আছে লিখিলে পিছত এনেকুৱা হয় এতিয়া তোমালোকে মুখস্থ কৰিছা ফৰ এক্সাম্পল লাষ্টত এনেকুৱাও বহুতৰ সময় আছে যে 5, 6, 7 এই 5 and 6 এই দুইটা কুৱেশ্যন হয়তো কোনোবাই 10 মিনিটছৰ ভিতৰত লিখি শেষ কৰি থৈ আহিছে এতিয়া চোৱা এটা কুৱেশ্যনত 10 আছে এটা কুৱেশ্যন 10 আছে 20 মাৰ্কছৰ কুৱেশ্যন হয়তো এই 20 মাৰ্কৰ কুৱেশ্যন বহুতে 10 মিনিটছত লিখি শেষ কৰি থৈ আহিছে তাৰমানে লাষ্টৰ কুৱেশ্যন দুটা তুমি কিমান বেয়াকৈ লিখি থৈ আহিছা হয় নাই লিখিবলৈ হ'লে কাৰণ এইটো ডায়াগ্ৰাম আছে এইটো আমি লিখিব লগা এটা কুৱেশ্যন গতিকে এই লিখিব লগা কুৱেশ্যনটা যদি আমি 10 মিনিটত শেষত লিখি থৈ আহোঁ তেতিয়াহ'লে অভাৰঅল তুমি গোটেই পেপাৰখন যিমানেই মুখস্থ নকৰা লাগিলে একোতো মানে লাভ নাই কাৰণ তুমি ইয়াত যদি এইকেইটাত তুমি 20 মাৰ্কছ কমাই পোৱা মানে তোমাৰ 40 থাকিলে সেই 40 ভিতৰত হয় নাই গতিকে সেই কথাটো মন কৰিবা গতিকে আমি যেতিয়া মুখস্থ কৰাতকৈ যেতিয়া কনচেপ্টবিলাক তোমালোকে ভালদৰে বুজি পাবা কনচেপ্ট ক্লিয়াৰ হ'ব বিষয়বস্তুবিলাকৰ তেতিয়া পেপাৰৰ প্ৰথমৰ পৰাই আমি লিখাটো চিজিল হৈ যাব ঠিক আছে গতিকে এইখিনিয়ে আছিলে ক'বলগীয়া কথা মই আশা কৰোঁ যিখিনি ছাত্ৰ ছাত্ৰী আজি ভিডিঅ'টো চাইছা সেইখিনি হয়তো আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰ এইবাৰ এক্সাম দিয়া ছাত্ৰ ছাত্ৰীও হ'ব পাৰা তোমালোকেও শুনা ভিডিঅ'টো এইবাৰ যিখিনি ভুল কৰিলা মই আশা কৰোঁ নেক্সট ছেমিষ্টাৰবিলাকৰ পৰা সেইটো ভুল যাতে তোমালোকৰ নহয় বা যিখিনি ছাত্ৰ ছাত্ৰী আহিবা তোমালোকৰ ফাৰ্ষ্ট ছেমৰ কাৰণে তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো ৰৈ যাব মই আশা কৰোঁ এনেধৰণেই তোমালোকৰ ভাল হওক এটাই চেষ্টা কৰি আছোঁ যে ইকনমিক্স সকলোৱে বুজি পাব লাগে ইকনমিক্স কোনো মুখস্থ কৰিব নালাগে ইকনমিক্স কনচেপ্ট ক্লিয়াৰ হ'ব লাগে আৰু তাৰ কাৰণেই সদায় ভিডিঅ'খিনি তেনেধৰণেই বনাই আছোঁ যিমান পাৰোঁ ইজি ৱেত তোমাৰ নিজৰ লগতেই বুজাই আছোঁ বস্তুটো হয়তো কেতিয়াবা তোমালোকৰ নিজৰ ফেমিলিক বুজাইছোঁ তোমাৰ নিজৰ লগত বুজাইছোঁ ডেট মিনছ আমি যাতে মুখস্থ কৰাৰ যিটো কনচেপ্ট সেই কনচেপ্টটোৰ পৰা ওলাই আহিব পাৰোঁ সেইটোৱে হৈছে আমাৰ উদ্দেশ্য আৰু তেনেকেই হ'ব লাগে কাৰণ ইন ফিউচাৰত যেতিয়া তোমালোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক দিবা ইকনমিক্স ৰিলেটেড সেই মুখস্থ কৰা বস্তুবিলাক তুমি পাহৰি যাবা তোমাৰ আল্টিমেটলি তোমাৰ এই কনচেপ্টবিলাকেই সদায় লগত থাকি যাব ঠিক আছে এইখিনি আছিলে আৰু যদি তোমালোকে আমাৰ ছেকেণ্ড ছেমিষ্টাৰ বেটছত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু ছেকেণ্ড ছেমিষ্টাৰত আমাৰ লগত গোটেই পেপাৰখন খুব সহজকৈ বুজিব পাৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা আজিলৈ ইমানেই ধন্যবাদ